তামিলনাডুত অসমৰ ৰুল বলাৰে উৰুৱালে বিজয় নিচান। মিনি নেশ্যনেল ৰুল বল চেম্পিয়নশ্বিপত অসমৰ ল'ৰাৰ খিতাপ দখল। অসম ৰুল বল সন্থাৰ শুভেচ্ছা। যোৱা 21 পৰা 23 ফেব্ৰুৱাৰীলৈ তামিলনাডুত অনুষ্ঠিত হয় মিনি নেশ্যনেল ৰুল বল চেম্পিয়নশ্বিপ 2026। এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ ল'ৰাৰ দলে চেম্পিয়নৰ খিতাপ দখল কৰি ৰাজ্যলৈ কঢ়িয়াই আনিছে গৌৰৱ। চূড়ান্ত মেচৰ যুঁজত অসম দলৰ মুখামুখি হ'ল আয়োজক তামিলনাডু। তীব্ৰ উত্তেজনাপূৰ্ণ ফাইনেলৰ মহাৰণত আয়োজক তামিলনাডুৰ বিৰুদ্ধে অতিৰিক্ত সময়ত 7-5 গ'লৰ ব্যৱধানত ৰোমাঞ্চকৰ জয়েৰে চেম্পিয়নৰ খিতাপ দখল কৰে অসমৰ ল'ৰা দলে। ইফালে ৰেগুলেশ্যন টাইমত দুয়োটা দলে 5-5 গ'লত সমতা স্থাপন কৰিছিল যদিও অতিৰিক্ত সময়ত তামিলনাডুৱে দুটা গুৰুত্বপূৰ্ণ পেনাল্টি শ্বুট হেৰুৱাই অসমৰ জয়ৰ বাট মুকলি কৰি দিয়ে। বিজয়ী ট্ৰফী হাতত লৈ অসমৰ ল'ৰা ৰুল বল দলৰ মুখত বিৰিঙিল আনন্দৰ হাঁহি। তামিলনাডুৰ ক্ৰীড়াংগনত অসমৰ স্বাভিমানী গামোচা উৰুৱাই অসমৰ ৰুল বলাৰে কৰিলে বিজয় উদযাপন। প্ৰতিযোগিতাখনৰ লীগ পৰ্যায় কোৱাৰ্টাৰ ফাইনেল ছেমি ফাইনেলত অসমৰ ল'ৰা দলে দাঙি ধৰে অসাধাৰণ প্ৰদৰ্শন। অসমৰ ল'ৰা দলৰ অপৰাজিত যাত্ৰা এনেধৰণৰ: লীগ পৰ্যায় RSSA 4-0, কৰ্ণাটক 15-0, অন্ধ্ৰপ্ৰদেশ 7-1, তেলেংগানা 15-1, কোৱাৰ্টাৰ ফাইনেল ৰাজস্থান 8-1, ছেমি ফাইনেল কেৰালা 6-0। পদকজয়ী অসম দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে অসম ৰুল বল সন্থাৰ সভাপতি যোগেশ কলিতা, সম্পাদক অনিকেত কাশ্যপে। ক্ৰীড়া অনুৰাগীৰ আশা অসমৰ ৰুল বলাৰৰ এই বিজয়মুখী যাত্ৰা হওক অপ্ৰতিৰোধ্য। নিউজ ডেস্ক ৰিপৰ্ট, গুগল স্পৰ্টছ NA। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছু, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলাট, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।